Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো প্ৰাইম নাম্বাৰছৰ ওপৰত এটা আমাৰ আজি প্ৰেক্টিছ সেশন আমি আৰম্ভ কৰিম তো টোটাল 10টা কোৱেশ্চন আছে তেনেহলে আৰম্ভ কৰোঁ ফাৰ্স্ট কোৱেশ্চন কোৱা আছে ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট ভেৰি সিম্পল কোৱেশ্চন হয় টু এটা প্ৰাইম নাম্বাৰ হয় নে কম্পোজিট নাম্বাৰ হয় তো সদায় ডেফিনেশ্যন মনত ৰাখিলে হ'ল প্ৰাইম নাম্বাৰৰ দুটাই ফেক্টৰছ থাকিব প্ৰাইম নাম্বাৰৰ থাকিব আমাৰ দুটা ফেক্টৰ যোনটো হৈ যাব 1 and itself এই দুটা itself মানে যোনটো নাম্বাৰ লৈছো হেতু নাম্বাৰে হ'ব লাগিব তাৰ ফেক্টৰছ yes definitely টু দুটা আছে এটা আছে 1 আৰু এটা আছে 2 দুটাই ফেক্টৰছ আছে যদি দুটাতকৈ বেছি ফেক্টৰছ হৈ যায় তেতিয়া আমি এটো কম্পোজিট বুলি কওঁ তো ডেফিনেটলি আমাৰ 2 হৈ যাব এটা প্ৰাইম নাম্বাৰ ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ নেক্সট আছে ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট এবাৰ দিছে আমাক number 12 এই নাম্বাৰটো প্ৰাইম নাম্বাৰ হ'ব নে কম্পোজিট নাম্বাৰ হ'ব তো 12 হক আমি কেনেকৈ লিখিব পাৰো 1 multiplied to 12 তো তাৰ মানে 1 আৰু 12 হৈ যাব 1 আৰু 12 হৈ যাব ইয়াৰ ফেক্টৰছ নেক্সট আমি ইয়াক 2 times 6 লিখিব পাৰো তো তাৰ মানে 2 আৰু 6 হৈ যাব ইয়াৰ প্ৰাইম ফেক্টৰছ নেক্সট 3 যো ডিভাইড যায় 3 multiplied to 4 তো আমি ইয়াতে লিখিব পাৰো 3 আৰু 4 তো তাৰ মানে ইয়াৰ টোটাল কেটা ফেক্টৰছ আছে 1 2 3 4 5 6 ফেক্টৰছ আছে তো আমি জানো যে এনেকা এটা নাম্বাৰ যাৰ ফেক্টৰ যদি দুটাতকৈ বেছি থাকে 1 আৰু 12 হ'ব লাগিছিল প্ৰাইম নাম্বাৰ হ'ব কাৰণে যেহেতু হে তাতকৈ বেছি আছে তো এটো ডেফিনেটলি এটা কম্পোজিট নাম্বাৰ হ'ব ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ তো এবাৰ দিছে ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট এতিয়া 5 ক আমি কেনেকৈ কৰোঁ 1 multiplied to 5 তো তাৰ মানে ইয়াৰ দুটাই ফেক্টৰছ আছে 1 and 5 অকল দুটাই ফেক্টৰছ আৰু এটা ফেক্টৰ হৈছে 1 যোনটো 5 ক ডিভাইড কৰে আনটো ফেক্টৰ ইটসেলফ মানে 5 এ হৈছে তো এইকাৰণে এটো হৈ যাব এটা প্ৰাইম নাম্বাৰ নেক্সট কোৱেশ্চন ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট এতিয়া 9 টো প্ৰাইম নাম্বাৰ হ'ব নে কম্পোজিট নাম্বাৰ হ'ব 9 টো প্ৰাইম নাম্বাৰ হ'ব কাৰণে কি কৰিব লাগিব 1 আৰু 9 ইয়াৰ ফেক্টৰছ হ'ব লাগিব বাট আমি জানো 3 ও হৈছে ইয়াৰ এটা ফেক্টৰ বিকজ 3 multiplied to 3 9 হয় তো তাৰ মানে ইয়াতো দুটাতকৈ বেছি হৈ গ'ল ফেক্টৰছ 1 in itself তাতকৈ বেছি হৈ গ'ল তো এটো হৈ যাব কম্পোজিট নাম্বাৰ ফাইন এতিয়া যাও নেক্সট কোৱেশ্চনটো লৈ নেক্সটত দিছে ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট তো সেম টেকনিক তো 10 ৰ ফেক্টৰছ কি হ'ব পাৰে এটা হ'ব পাৰে 1 আৰু এটা হ'ব পাৰে 10 বাট ইয়াতকৈতো বেছি ফেক্টৰছ আছে বিকজ আমি জানো 2 multiplied to 5 ও 10 হয় তাৰ মানে 2 আৰু 5 ও ইয়াৰ ফেক্টৰ হৈ যাব তো এটো হৈ যাব এটা কম্পোজিট নাম্বাৰ নেক্সট কোৱেশ্চন ইজ দ্য নাম্বাৰ 7 প্ৰাইম অৰ কম্পোজিট এটা 7 টো প্ৰাইম নাম্বাৰ হয় নে কম্পোজিট নাম্বাৰ হয় তো 7 1 এ ডিভাইড কৰে আৰু 7 এ ডিভাইড কৰে ইটসেলফ এ ডিভাইড কৰে বাকি 1 আৰু 7 ৰ মাজত জিয়ে নাম্বাৰ নো 2 3 4 5 6 এই কোনো নাম্বাৰে 7 ক ডিভাইড নকৰে তাৰ মানে 1 আৰু 7 এই দুটাই নাম্বাৰ আছে যোনে 7 ক ডিভাইড কৰে আৰু এটোটো আমাৰ প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যন এনি নাম্বাৰ দ্যাট ইজ ডিভিজিবল বাই 1 and itself তো 7 হৈ যাব এটা প্ৰাইম নাম্বাৰ নেক্সট কোৱেশ্চন Question number 7. Is the number prime or composite? এতিয়া অলপ আমাৰ ডিজিটটো বঢ়াই দিছে এবাৰ দিছে আমাক 23 তো প্ৰথমতে চাব লাগিব 23 ফেক্টৰ এটাটো হ'ব 1 আৰু এটাটো হ'ব 23 হেতুটো হ'বই হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আহি যায় এতিয়া 23 আৰু ফেক্টৰছ থাকিব নেকি তাৰ মানে 1 আৰু 23 ৰ মাজত যেনেকা 2 ৰ পৰা আমি যদি চাওঁ 2 ৰ পৰা 22 লকে 2 ৰ পৰা 20 লকে যিমানখিনি নাম্বাৰ আছে এইখিনিৰ পৰা কোনবা এটা নাম্বাৰ হ'ব নেকি যে 23 ক ডিভাইড কৰিব তো যেহেতু অড নাম্বাৰ হয় তো অড নাম্বাৰ কেইটাটো আমি নেচালে হ'ব সো 2 4 6 8 কেইটা আমি নেচালে হ'ব 22 2 এইবোৰ নেচালে হ'ব তো থাকি যায় আমাৰ অকল অড নাম্বাৰখিনি তো অড নাম্বাৰখিনি হৈ গ'ল আমাৰ 3 আছে 5 আছে 7 9 আৰু কি আছে 9 ৰ পিছত 11 11 ৰ পিছত 13 15 তাৰ পিছত 17 19 21 3 ৰে ডিভাইড যায় নাই 23 নেযায় 5 ৰে নেযায় 7 ৰে নেযায় because 7 times 3 21 হে হয় 9 ৰে নেযায় 11 ৰে নেযায় 13 15 17 19 এনেকা কোনো নাম্বাৰে নাই 1 আৰু 23 মাজত যোনে 23 ডিভাইড কৰে তাৰ মানে 23 অকল দুটা ফেক্টৰছ আছে এটা হৈছে 1 আৰু এটা হৈছে আমাৰ 23 তো তাৰ মানে ই হ'ব এটা প্ৰাইম নাম্বাৰ ফাইন এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ 27 এতিয়া 27 প্ৰাইম নাম্বাৰ হ'ব নে নাই এতিয়া আমি এটা ইজি টেকনিকে কওঁ যদি এটো আমি এটা প্ৰডাক্টত লিখিব পাৰো 3 times 9 ঠিক আছে তো 3 times 9 লিখি দিয়াৰ মিনিংটো এটো হৈ গ'ল আমাৰ 1 আৰু 27 হয় ইয়াৰ অৰিজিনাল ফেক্টৰ তো ইয়াৰ বাহিৰেও 3 আৰু 9 ও আছে যোনটো ইয়াৰ ফেক্টৰ হৈ যাব তো এই দুটাতকৈ বেছি হৈ গ'ল তাৰ মানে কম্পোজিটে হ'ব লাগিব ফাইন নেক্সট কোৱেশ্চন
31 এটা প্ৰাইম নাম্বাৰ হয়নে নাই ঠিক আছে তো 31 হৈ গৈছে 31ৰ দুটা ফেক্টৰ আছে 1 আৰু 31 আমি চাব লাগিব 1 আৰু 31ৰ মাজৰ নাম্বাৰ কেইটা কোনবা এটা নাম্বাৰ 31ক ডিভাইড কৰে নে নাই ঠিক আছে এতিয়া যেহেতু 31 অড নাম্বাৰ হৈ গ'ল তো আমি ইভেন নাম্বাৰখিনি নেচালেও হ'ব তো 3 5 7 ডট 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 এনেকা নাম্বাৰ চাম কাৰ লগে 29 লকে চাব লাগিব 32 নলওঁ কাৰণ 30 হৈছে এটা ইভেন নাম্বাৰ তো ইহঁতৰ মাল্টিপ্লিকেশ্যন টেবলত 31 আহিব জানো নাহে তো তাৰ মানে 357 ৰ পৰা 29 লৈ যিয়ে নাম্বাৰ ল 31ৰ ফেক্টৰছ হ'ব নোৱাৰে তো তাৰ মানে ই হ'ব এটা প্ৰাইম নাম্বাৰ বিকজ ইয়াত তাত আছে অকল দুটা ফেক্টৰছ ৰাইট এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ তো ইয়াতে উঠিছে 39 তো 39 কি হয় এনেকৈ নাভাবিবা যে অড নাম্বাৰ হৈ গ'ল তো অবভিয়াছলি এইটো প্ৰাইম নাম্বাৰ হ'ব ন এনেকৈ কৰিব নালাগে তো 39ৰ আমি এটা জানো 1 আৰু 39 ইয়াৰ দুটা ফেক্টৰছ থাকিব নেক্সট আমি চাব লাগিব 1 আৰু 39ৰ মাজত থকা কোনোবা এটা নাম্বাৰ লৈ পেলাই আমি 39ক ডিভাইড কৰিব পাৰিম নে নাই য়েছ এটা নাম্বাৰ আছে আমাৰ 3ৰে যদি আমি 39ক ডিভাইড কৰোঁ তেনেহ'লে আমাৰ কি আহি যাব 13 আহি যাব তাৰ মানে 3 মাল্টিপ্লাই টু 13 হৈ যায় আমাৰ 39 তাৰ মানে 3 আৰু 13 হৈছে দুটা ফেক্টৰছ আৰু দুটা ফেক্টৰছ তো অলৰেডি দুটা আছে আৰু দুটা আছে মেবি আৰু থাকিব পাৰে আমি সেইটো চাব দৰকাৰ নাই আমাক সুধিছে প্ৰাইম হয়নে কম্পজিট হয় তো প্ৰাইম হয়নে কম্পজিট হয় চাবলৈ কাৰণে আমি এইটো চাব লাগিব কেইটা ফেক্টৰছ আছে মোৰ দেন 2 ফেক্টৰছ তো তাৰ মানে কম্পজিট নাম্বাৰ তো এইটোৱে হৈ গৈছে আমাৰ ফাইনেল আনচাৰ তো আই হোপ এতিয়া প্ৰাইম নাম্বাৰছ ক্লিয়াৰ হৈ গ'ল তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো তো আজিৰ ছেশ্যনত আমি প্ৰাইম নাম্বাৰছ কি হয় তাৰ বিষয়ে আমি অলপ কেইটামান নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰি পেলাই আমি ক্লিয়াৰ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ